খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা 2026 চনৰ ৰণদন্দুবি বজালে বিজেপিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ উপস্থিতিত পঞ্চায়ত প্ৰতিনিধি সন্মিলনৰ পৰাই বাজিল 2026 চনৰ বিজেপিৰ ৰণডংকা। আৰু এনে এক মুহূৰ্ততে মোৰ লগত উপস্থিত আছে এগৰাকী বিধায়ক ফণী তালুকদাৰ বৰ্তমান মোৰ লগত আছে। মই তেখেতৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম যে 2026 চনৰ ৰণদন্দুবি বজালে আপোনালোকে। হয়, আজি আমাৰ মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহদেৱ আমাৰ ইয়ালৈ আহিছে দুদিনীয়া কাৰ্যসূচী লৈ। আৰু অসমত যোৱা নিৰ্বাচনত যিসকল প্ৰতিনিধিয়ে জয়লাভ কৰিছে AP মেম্বাৰ, পঞ্চায়ত মেম্বাৰ আৰু JPC সকল, তেওঁলোকক লৈ আজি আমি 26 চনৰ নিৰ্বাচনৰ বাবে ৰণদন্দুবি আজিৰ পৰা বাজিলে। আৰু আচলতে সকলো অসমৰ পৰা সকলো প্ৰান্তৰ পৰা আজি প্ৰায় 40,000 মানুহ ইয়াত যোগদান কৰিছে। আৰু আজিৰ পৰা আমাৰ 26 চনৰ নিৰ্বাচনৰ ৰণসিঙা বাজিলে বুলি ক'ব পাৰি। এতিয়া প্ৰশ্ন হ'ল যে ইতিমধ্যে নেতৃত্বই ইংগিত দিছে যে 2026 চনত বিজেপিৰ 20ৰো অধিক বিধায়কে টিকট নাপাব, এই ধৰণৰ চৰ্চা। এতিয়া আপোনালোকে কেনেকুৱা ধৰণে মটিভেট হৈছে বা কেনেকুৱা ধৰণে কাম কৰি গৈছে যাতে অসম চৰকাৰৰ চকুত পৰে, মুখ্যমন্ত্ৰীৰ চকুত পৰে? এইটোতো চিৰসত্য কথা। যিখিনি বিধায়কে পাৰফৰ্মেঞ্চ দিব পৰা নাই বা যিখিনি বিধায়কে ৰাইজৰ মাজত নাই, কাৰণ ৰাইজেহে আমাক প্ৰতিনিধি বনাব, ৰাইজেহে আমাক বিধায়ক বনাব, আৰু বিধায়ক বনালেহে আমি চৰকাৰ কৰিব পাৰিম। গতিকে যিখিনি বিধায়কক ৰাইজে একচেপ্ট কৰা নাই বা নিগেটিভিটি আহি গৈছে, সেইবিলাক বিধায়কে নাপতো শ্ৰেষ্ঠ। কাৰণ আমি চৰকাৰ কৰিবই লাগিব, আমি চৰকাৰ কৰিমেই। গতিকে আমি বিধায়ক আমি সুখস্থিতা পালেহে চৰকাৰ কৰিব পাৰিম। গতিকে কিছুমান বিধায়কৰ কাটা যাব, এইটো সত্য। আপুনি কি হিচাপে নিজকে এতিয়া বেছিকৈ কামত সম্পৃক্ত কৰিছে বা সমষ্টিত কেনেকৈ ঘূৰি ফুৰিছে, কি কৰিছে? আমি নহয়, প্ৰত্যেকজন বিধায়ক এতিয়া এক্টিভ আৰু সক্ৰিয়ভাৱে সমাজত লাগি আছে, ৰাইজৰ মাজত লাগি আছে, বিধানসভাত লাগি আছে। আৰু এই সকলোবিলাক তথ্য আমাৰ মুখ্যমন্ত্ৰী, আমাৰ ৰাজ্যিক সভাপতিৰ হাতত আছে। আৰু সেই তথ্যৰ ভিত্তিত আমি টিকট পাওঁ নাপাতো নিৰ্ভৰ কৰিব। আপুনি কি ভাবে, আপোনাৰ দৃষ্টিত কিমানমান বিধায়কে টিকট নাপাব? মই সেইটো নাভাবোঁ। সকলোবিলাক বিধায়কে আৰু টিকট পাওক, এইটো কামনা কৰোঁ। কিন্তু সকলো বিধায়কে টিকট পালে জিতিব লাগিব, সমষ্টি ৰাইজে একচেপ্ট কৰিব লাগিব, এইখিনি বিধায়কবিলাকে জানে বা আমাৰ নেতৃত্বই জানে। আৰু সেইমতে আমাৰ টিকট পোৱা নিব নিৰ্ভৰ কৰিব।